তো হেল্ল' ফ্ৰেণ্ডছ, মই নাজম আলী। তো ফ্ৰেণ্ডছ, মই আজি এটা লোকেল মুৰ্গীৰ ফাৰ্মত আহিছোঁ। তো আগতে আপোনালোকক বহুতো লোকেল মুৰ্গীৰ ফাৰ্ম দেখুৱাইছিলোঁ। তো আজিও মই আপোনালোকক এটা লোকেল মুৰ্গীৰ ফাৰ্ম দেখুৱাম। তো বোলক, তো ফ্ৰেণ্ডছ, মই যিটো লোকেল মুৰ্গীৰ ফাৰ্মত আহিছোঁ, এইটো হ'ল লোকেল মুৰ্গীৰ ফাৰ্ম। তো আপোনালোকক মই যিটো লোকেল মুৰ্গীৰ ফাৰ্ম দেখুৱাই আছোঁ, এইটো চাওক আপোনালোকে। ইয়াতে মুৰ্গী আছে আৰু ইয়াতে কিমান মুৰ্গী আছে আৰু ফাৰ্মৰ গৰাকীজন কোন হয় আৰু ফাৰ্মৰ গৰাকীজনে কি কি মেডিচিন খুৱাই আছে সেই বিষয়ে আপোনালোকক ফাৰ্মাৰজনে বিতংভাৱে কৈ দিব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তো ফ্ৰেণ্ডছ, মই যিটো লোকেল মুৰ্গীৰ ফাৰ্মত আহিছোঁ, ফাৰ্মাৰজনৰ একচুৱেলি এড্ৰেছটো কৈ দিব আপোনালোকক আৰু ফাৰ্মাৰজনে কিমান দিন ধৰি লোকেল মুৰ্গীৰ ফাৰ্ম কৰি আছে আৰু কি কি মেডিচিন খুৱাই আছে, তো গোটেইখিনি আপোনালোকক তেওঁ কৈ দিব। তো ফ্ৰেণ্ডছ, মই যিটো লোকেল মুৰ্গীৰ ফাৰ্মত আহিছোঁ, সেই লোকেল মুৰ্গীৰ গৰাকীজন এইজন হয়। তো যিজন লোকেল মুৰ্গীৰ গৰাকী আছে, ফাৰ্মৰ গৰাকী আছে, তো গৰাকীৰ লগত আপোনাৰ লগত মই প্ৰথমতে পৰিচিত কৰাই দিম। তো দাদা, তো আপোনাৰ নামটো ক'ব প্ৰথমতে। আপোনাৰ নামটো কি হয়? মোৰ নাম চাৰিফুল হক। তো দাদাৰ নাম আপোনালোকে শুনা পালে, তেওঁৰ নাম একচুৱেলি কি হয়? চাৰিফুল হক হয়। আৰু দাদা, আপুনি য'ত লোকেল মুৰ্গীৰ ফাৰ্মটো কৰিছে, লোকেল মুৰ্গীৰ য'ত ফাৰ্মটো কৰিছে এড্ৰেছটো অলপ কৈ দিব নেকি? এইটো আপোনাৰ গাঁও বালিকুৰি, ডিষ্ট্ৰিক্ট বৰপেটা। তো দাদাই এড্ৰেছটো কৈ দিলে। তেওঁৰ যিটো আপোনাৰ ভিলেজ আছে বা গাঁও আছে, একচুৱেলি বালিকুৰি হয়, ডিষ্ট্ৰিক্টটো হয় আপোনাৰ বৰপেটা। তো দাদা, আপুনি কিমান দিন হ'ল আপুনি লোকেল মুৰ্গীৰ ফাৰ্মটো কৰি আছে? আমাৰ 50 দিনমান হৈছে। 50 দিনমান হৈছে। তো দাদা, আপুনি যে 50 দিনমান হৈছে ফাৰ্ম কৰি আছে, তো আপোনালোকৰ ফাৰ্মত লোকেল মুৰ্গী কিমান আছে? আমাৰ মুৰ্গী আছে 510টা। তো দাদাৰ যিটো ফাৰ্ম আছে, ফাৰ্মত 510 মুৰ্গী আছে। আৰু দাদা, আপুনি যে লোকেল মুৰ্গীৰ ফাৰ্ম কৰি আছে, প্ৰথমতে আপোনালোকে কিমান মুৰ্গী আনিছিল? মই আনিছিলোঁ 510টামান আনিছিলোঁ। একচুৱেলি 510টা আনিছিল। আৰু মৰ্টালিটি হৈছে নে আপোনালোকৰ? হৈছে। কিমান মৰ্টালিটি হৈছে? 30-40টামান হৈছে। 510টা পোৱালি আনিছিল আৰু 510টাৰ ভিতৰত 30-40টামান আপোনাৰ কি হয় মৰ্টালিটি। সেইটো একচুৱেলি কি হয়, 5% একচুৱেলি মৰ্টালিটি হয় বৰ্ডিঙত। তো দাদা, আপোনাৰ যিটো ফাৰ্ম কৰি আছে, এই ফাৰ্মত একচুৱেলি পোৱালিখিনিৰ বয়স কিমান দিন হৈছে এতিয়া বৰ্তমান? বয়স হৈছে 50 দিন। যিটো আপোনাৰ 50 দিন বয়স হৈছে, 50 দিন বয়সত ওজন কিমান আহিছে? ওজন আধা কিলো আহিছে। তো 50 দিন বয়সত লোকেল মুৰ্গীৰ ওজন আহিছে আপোনাৰ আধা কিলো, 500 গ্ৰাম। তো আপোনালোকে যে লোকেল মুৰ্গীৰ ফাৰ্ম কৰি আছে আপুনি, তো লোকেল মুৰ্গীৰ ফাৰ্মত আপুনি কি কি মেডিচিন ইউজ কৰি আছে নেকি? কিবা কিবি মেডিচিন? হয়, মেডিচিনটো ইউজ কৰিব লাগিব। তো আপুনি কি কি মেডিচিন ইউজ কৰি আছে, সেই মেডিচিনৰ বিষয়ে অলপ ক'ব পাৰিব নেকি? আৰু মেডিচিনখিনি দেখুৱাই দিব নেকি? দেখাই দিম, এইফালে আমাৰ মেডিচিন আছে আপুনি। তো ঠিক আছে। তো এতিয়া আপোনালোকক মই দাদাই কি কি মেডিচিন ইউজ কৰি আছে তেওঁৰ ফাৰ্মত, তো আপোনালোকক দেখুৱাই দিব। তো আপোনালোকৰ ফাৰ্মত আপোনালোকে সেই মেডিচিন ইউজ কৰিব পাৰিব আৰু কেনেকুৱাকৈ ফাৰ্ম কৰিব লাগে সেই বিষয়ে দাদাই অলপ কৈ দিব আপোনালোকক। তো চাওক। তো এতিয়া আপোনালোকক মই দেখুৱাম তো দাদাই কি কি মেডিচিন মুৰ্গীখিনি খুৱাই আছে। তো চাওক আপোনালোকে। দাদা, আপুনি কি মেডিচিন খুৱাই আছে অলপ দেখুৱাই দিব নেকি? এই লিভাৰ টনিক, এইটো খুৱালে আপোনাৰ। এইটো লিভাৰ টনিকৰ একচুৱেলি নামটো কি হয় কৈ দিব? জাইমোলিভ। একচুৱেলি জাইমোলিভ যে খুৱাই আছে, জাইমোলিভ মুৰ্গী কিয় খুৱাই আপুনি? জাইমোলিভ এইকাৰণে খুৱাওঁ আমি। জাইমোলিভটো খুৱালে আপোনাৰ মুৰ্গীৰ শৰীৰটো ভাল থাকে আৰু আপোনাৰ দানা পানী এইবিলাক ভালকৈ খায়, হজম শক্তিটো ভাল, সেইকাৰণে আমি এইটো খুৱাই দিওঁ। তো দাদা, যিটো জাইমোলিভ লিভাৰ টনিক খুৱাই আছে, সেই লিভাৰ টনিকটো খুৱালে আপোনাৰ কি হয়, মুৰ্গীৰ লিভাৰটো ভাল থাকে, লগতে আপোনাৰ কি হয়, দানা পানী মুৰ্গী ভালদৰে খায় আৰু হজম শক্তিটো বঢ়াই দিয়ে। তো আৰু দাদা, ভাল ৰিজাল্ট আছে এইটো। তো এইটোৰ বোলে দাদাই কৈছে বহুত ভাল ৰিজাল্ট। তো আপোনালোকে আপোনালোকৰ ফাৰ্মতো খুৱাব পাৰে। আৰু দাদা, আপুনি আৰু কিবা মেডিচিন খুৱাই আছে নেকি? তো যদি খুৱাই আছে, তো আপুনি দৰ্শকক দেখুৱাই দিয়ক। এই আৰু এটা আছে গ্ৰ'বেষ্ট। তো দাদাই আৰু খুৱাই যে গ্ৰ'বেষ্ট আছে। তো দাদা, এইটো একচুৱেলি কিহৰ কাৰণে আপুনি খুৱাই দিয়ে? এইটো আপোনাৰ এইটো খুৱালে আৰু মানে মুৰ্গীৰ গ্ৰ'থটো বাঢ়ি যায়, সেইকাৰণে আমি এইটো খুৱাওঁ।
তো দাদাই গ্ৰথৰ কাৰণে ওজন বঢ়াৰ কাৰণে ওয়েটৰ কাৰণে যেটো মেডিসিন খুৱাই থাকে হেইটো হল আপোনাৰ কি গ্ৰ বেস্ট তো আপোনালোকৰ ফাৰ্মত যদি আপোনালোকে গ্ৰথৰ কাৰণে ওয়েটৰ কাৰণে কিবা মেডিসিন খুৱাব বিচাৰে তেনেহলে আপোনালোকে গ্ৰ বেস্টটো খুৱাব পাৰে তো দাদা আপুনি আৰু মেডিসিন খুৱাই নেকি তো আপুনি অলপ কৈ দিব ওআরএস আছে তো দাদাই আপোনাৰ কি হয় আৰু এটা মেডিসিন খুৱাই ওআরএস অৰাসল একচুয়ালি হয় তো এইটো মেডিসিন আপোনালোকে কিয় খুৱাই ওআরএস আমি এই কারণে খাওয়া গরমের দিনত মানে মুরগিটো অসুস্থ হৈ যায় অসুস্থ হওয়ার পিছত এই ওআরএসটো দিয়ার পিছত মুরগিটো কমপ্লিট সুস্থ হৈ যায় তো দাদাই আপোনাৰ কি হয় গৰমৰ দিনত একচুয়ালি কি হয় যিবিলাক মুরগি আছে মুরগিবিলাকক দি দিয়ে তো ঠিক আছে তো আপুনি আৰু কিবা মেডিসিন খুৱাই নেকি তো দেখুৱাই দিব অলপ আৰু এটা আছে ভিটামিন বি কমপ্লেক্স এটো খোৱালে আপোনাৰ নার্ভৰ কাম কৰে তো আপোনাৰ কি হয় দাদা আৰু এটা মেডিসিন খুৱাই আছে ভিটামিন বি কমপ্লেক্স এই একচুয়ালি ভিটামিন বি কমপ্লেক্সটো খুৱাই আছে যেটো নেকি নার্ভৰ কাম কৰে তেও কৈ আছে আৰু কিবা কাম কৰে না এটো আৰু তো ঠিক আছে দাদাই যিখিনি মেডিসিন খুৱাই আছে তো আপোনালোকক দেখুৱাই দিলে তো আপোনালোকৰ যেটো আপোনালোকৰ যদি ফাৰ্ম থাকে তো আপোনালোকে লোকেল মুরগিক এই ধৰণৰ মেডিসিন খুৱাব পাৰিব তো চাওক আপোনালোকে তেতিয়া দাদাৰ যিখিনি ফাৰ্ম আছে ফাৰ্মত মুরগি কেনেকুৱা আছে সেই বিষয়ে আপোনালোকক দেখুৱাই দিম আৰু মুরগিখিনি কেনেকুৱা আছে সেইটো আপোনালোকক দেখুৱাই দিম তো চাওক তো ফ্ৰেন্ডছ চাওক এইটো হয় ফাৰ্ম ইহঁতৰ ফাৰ্ম মই যেটো লোকেল মুরগিৰ ফাৰ্মত আহিছো এইটো হয় ইহঁতৰ ফাৰ্ম ইয়াতে মুরগি আছে তো মুরগিখিনিৰ বিষয়ে আপোনালোকক কৈ দিলে আৰু তেও কি মেডিসিন খুৱাই আছে কেনেকুৱা কি কৰি আছে গোটেইখিনি আপোনালোকক কৈ দিলে তো আপোনালোকে চাওক তো আপোনালোকেও যদি লোকেল মুরগিৰ ফাৰ্ম সোণালী মুরগিৰ ফাৰ্ম কয়লাৰ মুরগিৰ ফাৰ্ম ব্ৰইলাৰ মুরগিৰ ফাৰ্ম হাঁহৰ ফাৰ্ম কৰিব খোজে তো কৰিব পাৰে তো এইবিলাক ফাৰ্ম কৰিলে আপোনাৰ প্ৰফিট আছে তো আপোনালোকেও কৰিব পাৰে তো চাওক এইখিনি হল মুরগিৰ গোৱাটো ঠিক আছে 50 ডেজত আপোনাৰ 500 গ্ৰাম হৈছে ঠিকই আছে তো চাওক আপোনালোকেও যদি লোকেল মুরগিৰ ফাৰ্ম কৰিব খোজে কৰিব পাৰে এইটো হেতৰ ফাৰ্ম চাওক আপোনালোকে তো ফ্ৰেন্ডছ আপোনালোকেও যদি লোকেল মুরগিৰ ফাৰ্ম লোকেল হাঁহৰ ফাৰ্ম সোণালী মুরগিৰ ফাৰ্ম কয়লাৰ মুরগিৰ ফাৰ্ম ব্ৰইলাৰ মুরগিৰ ফাৰ্ম কৰিব খোজে তো আপোনালোকে আমাৰ যেটো কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে আপোনালোকে পাই যাব তো আমাৰ যেটো কমফৰ্ট লাইফ পোল্ট্ৰি এণ্ড হেচাৰী আছে এইটো বৰপাৰা ৰোডৰ খৈৰাবাৰীত হয় তো ভিডিঅ'ৰ তলত আপোনাৰ মোবাইল নম্বৰটো দিয়া থাকিব তো আপোনালোকৰ যদি লোকেল মুরগিৰ পোৱালি সোণালী মুরগিৰ পোৱালি ব্ৰইলাৰ মুরগিৰ পোৱালি কয়লাৰ মুরগিৰ পোৱালি লোকেল হাঁহৰ পোৱালি লাগে তো আপোনালোকে সেই নম্বৰত যোগাযোগ কৰিব আৰু আমি অল অসম ডেলিভাৰী কৰোঁ তো আপোনালোকৰ যদি পোৱালি লাগে কন্টেক্ট কৰিব